নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ খোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আগন্তুক মহাশিৱৰাত্ৰিৰ কেইটামান মহা উপায়ৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, শিৱৰাত্ৰিৰ দিনটো হিন্দু শাস্ত্ৰ অনুসৰি এটা অত্যন্ত পবিত্ৰ দিন। সেইদিনাখনি হৰ পাৰ্বতীৰ অৰ্থাৎ শিৱ পাৰ্বতীৰ বিবাহ হৈছিলে বুলি কোৱা হয়। বন্ধুসকল, এই শিৱৰাত্ৰিত ব্ৰহ্মাণ্ডত এটা পজিটিভ উৰ্জা, পজিটিভ এনাৰ্জি, পজিটিভ ভাইব্ৰেশ্যন উৎপন্ন হয়, যাৰ কাৰণে আমি যদি সেইদিনাখনি মহাদেৱ শিৱক নিজৰ মনৰ ইচ্ছাৰ কথা কওঁ, তেওঁ ভালকৈ পূজা কৰোঁ, তেওঁ সন্তুষ্ট কৰিব পাৰোঁ, তেন্তে আমাৰ যিকোনো মনৰ ইচ্ছা পূৰ্ণ হয়। বন্ধুসকল, আমাৰ সকলোৰে বিভিন্ন সমস্যা থাকে। কাৰোবাৰ বিবাহত সমস্যা, কাৰোবাৰ চাকৰিৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত সমস্যা, কাৰোবাৰ আৰ্থিক সমস্যা, শাৰীৰিক সমস্যা, কাৰোবাৰ পাৰিবাৰিক সমস্যা। প্ৰত্যেকজন ব্যক্তিৰে যিকোনো ধৰণৰ সৰু সুৰা সমস্যা থাকেই। এই সমস্যাবিলাকৰ পৰা উদ্ধাৰৰ কাৰণে আমি শিৱৰাত্ৰিৰ দিনা কি কি উপায় কৰিব পাৰোঁ, সেই বিষয়ে আজি মই আপোনালোকৰ লগত ভালকৈ আলোচনা কৰিম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আগন্তুক শিৱৰাত্ৰি, বিশেষকৈ 2024 চনৰ যি শিৱৰাত্ৰি পৰিছে, সেই শিৱৰাত্ৰি দুদিনীয়াকৈ পৰিছে। 8 তাৰিখ অৰ্থাৎ 8 মাৰ্চ শুক্ৰবাৰৰ ৰাতি 7:52 পৰা 9 মাৰ্চ অৰ্থাৎ শনিবাৰ 9:41 শিৱৰাত্ৰিৰ চতুৰ্দশী তিথি পৰিছে, অৰ্থাৎ দুদিনীয়াকৈ এই বছৰ শিৱৰাত্ৰি পৰিছে। এই সময়ছোৱাত আমি মহাদেৱক যদি সন্তুষ্ট কৰিব পাৰোঁ, তেন্তে আমাৰ যিকোনো মনৰ ইচ্ছা পূৰ্ণ হ'ব। বন্ধুসকলে, শিৱৰাত্ৰিৰ দিনটো যিহেতু এটা পবিত্ৰ দিন, গতিকে প্ৰথম কথা, এই দিনটো আমি অলপ সাত্বিকতাৰ সৈতে থাকিব লাগে। কোনো ধৰণৰ মদ, মাছ, মাংস, ডিম বা ৰাগিয়াল বস্তু আমি সেৱন কৰিব নালাগে। পাৰিলে ব্ৰত কৰিব লাগে, আৰু যদি নোৱাৰে তেন্তে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। তেল, পিঁয়াজ, নহৰু ইত্যাদি খোৱাৰ পৰা বিৰত থাকিব লাগে। বন্ধুসকল, তাৰ লগতে শিৱৰাত্ৰিৰ দিনা আপোনালোকে শিৱৰ পঞ্চাক্ষৰৰ যিটো মহামন্ত্ৰ ওম নমঃ শিৱায়, এই মন্ত্ৰটো আপোনালোকে যিমান পাৰে জপ কৰিব লাগে। মালাৰ সৈতে হওক বা মনে মনে হওক বা উচ্চাৰণ কৰি হওক, মনে মনে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় জপ কৰিব লাগে। বন্ধুসকল, যদি কোনোবাই ৰুদ্ৰাক্ষ ধাৰণ কৰোঁ বুলি ভাবে, তেন্তে শিৱৰাত্ৰিৰ দিনটো হৈছে ৰুদ্ৰাক্ষ ধাৰণৰ কাৰণে অত্যন্ত এটা পবিত্ৰ দিন। তেওঁলোকে যিকোনো ধৰণৰ ৰুদ্ৰাক্ষ এই শিৱৰাত্ৰিৰ দিনা ধাৰণ কৰিব পাৰে। মহাদেৱক সন্তুষ্ট কৰিবৰ কাৰণে শিৱৰাত্ৰিৰ দিনা আপোনালোকে মহাদেৱ শিৱৰ লিংগত পঞ্চামৃতৰ অভিষেক কৰিব লাগে। এতিয়া বন্ধুসকল, পঞ্চামৃত মানে হৈছে কেঁচা গাখীৰ, দৈ গাখীৰ, ঘিউ, মৌ, চেনি বা গুড়। এই 5টা দ্ৰব্যৰ সহায়ত আমি মহাদেৱ শিৱক যদি শিৱলিংগত অভিষেক কৰোঁ, তেন্তে মহাদেৱৰ কৃপাত আমাৰ সকলো ইচ্ছা পূৰ্ণ হয়, কৰ্মত থকা বাধা বিঘিনি দূৰ হয়, যিকোনো ধৰণৰ ডাঙৰ সমস্যাৰ পৰা আমাৰ উদ্ধাৰ লাভ হয়। বন্ধুসকল, যিসকলৰ জন্মকুণ্ডলীত কাল সৰ্প দোষ আছে, যি ৰাহু কেতুৰ দোষৰ কাৰণে যি কাল সৰ্প দোষ উৎপন্ন হয়, সেই কাল সৰ্প দোষৰ নিবাৰণৰ কাৰণে শিৱৰাত্ৰিৰ দিনা তেওঁলোকে শিৱ মন্দিৰত তামৰ বা ৰূপৰ এহাল নাগনাগিন দান কৰিব লাগে। এনে কৰিলে কাল সৰ্প দোষ শান্ত হয়, ৰাহু কেতুৰ বেয়া প্ৰভাৱৰ পৰা আপুনি সুৰক্ষিত থাকিব পাৰে। বন্ধুসকল, যিসকলৰ শনিৰ চাৰেচাতি চলি আছে, শনিৰ মহাদশা চলি আছে, অন্তৰ্দশা চলি আছে, বা শনিৰ দ্বাৰা যিকোনো প্ৰকাৰে পীড়িত হৈ আছে, তেওঁলোকে শিৱৰাত্ৰিৰ দিনা শিৱ মন্দিৰত চাকি দিয়াৰ লগতে এডাল ত্ৰিশূল দান কৰিব লাগে। এনে কৰিলে শনি পীড়া লাঘৱ হয়, শনিৰ যিকোনো দোষ দূৰ হয়। বন্ধুসকল, যিসকলক মানসিক অশান্তি ভুগি আছে, তেওঁলোকৰ মানসিক শান্তিৰ কাৰণে শিৱৰাত্ৰিৰ দিনা তেওঁলোকে কেঁচা গাখীৰৰ লগত বগা আৰু কলা তিল মিলাই লৈ শিৱলিংগত অভিষেক কৰিব লাগে। এনে কৰিলে তেওঁলোকৰ মনৰ যিখিনি অশান্তি আছে, মানসিক অশান্তি আছে, সেইখিনি
মহাদেৱৰ কৃপাত শীঘ্ৰে দূৰ হয় বুলি শাস্ত্ৰত কোৱা হৈছে। বন্ধুসকল, তাৰোপৰি এই শিৱৰাত্ৰিৰ দিনা যদি আমি মহাদেৱৰ যি তান্ত্ৰিক মন্ত্ৰ ওম জুং হ এই মন্ত্ৰটো 10 মালা বা 11 মালা আমি জপ কৰিব লাগে। যদি কাৰোবাৰ মনত কিবা এটা বিশেষ ইচ্ছা আছে, সেই ইচ্ছাটো তেওঁলোকে পূৰ্ণ হোৱাটো বিচাৰিছে, তেন্তে শিৱৰাত্ৰিৰ দিনা তেওঁলোকে 21 খিলা বেলপাতত চন্দনৰ সহায়ত ওম নমঃ শিৱায় লিখি এখিলা আখিলাকৈ বেলপাত শিৱলিংগত অৰ্পণ কৰিব লাগে আৰু অৰ্পণ কৰাৰ মুহূৰ্তত নিজৰ মনৰ ইচ্ছাৰ কথা মনে মনে মহাদেৱক ক'ব লাগে। এনে কৰিলে সেই ইচ্ছা তেওঁলোকৰ খুব কম দিনৰ ভিতৰতে পূৰ্ণ হয়। বন্ধুসকল, যিসকলৰ বিবাহত বাধা উৎপন্ন হৈ আছে, বহু চেষ্টা কৰি তেওঁলোকে বিবাহ কৰিব পৰা নাই, মনে বিচৰা পাত্ৰ বা পাত্ৰী তেওঁলোকে বিচাৰি পোৱা নাই, বা তেওঁলোকৰ মনত এটা ইচ্ছা আছে যে তেওঁলোকে ভাল স্বামী লাভ কৰে, বা কোনো ল'ৰাৰ যদি কিবা ইচ্ছা আছে যে ভাল পত্নী তেওঁলোকে লাভ কৰে, তেন্তে তেওঁলোকে শিৱৰাত্ৰিৰ দিনা কেঁচা গাখীৰত কেশৰ মিলাই লৈ শিৱলিংগত অৰ্পণ কৰিব লাগে। তাৰ লগতে শিৱলিংগত হালধীয়া ফুল আৰু ইত্ৰ বা যিকোনো ধৰণৰ সুগন্ধি অগৰু তেওঁলোকে শিৱলিংগত অভিষেক কৰিব লাগে। যিসকলৰ গুৰুৰ দোষ আছে, জন্মকুণ্ডলীত গুৰু গ্ৰহৰ কিবা সমস্যা আছে, গুৰু চাণ্ডাল দোষ আছে, তেনেস্থলত তেওঁলোকে শিৱলিংগত শিৱৰাত্ৰিৰ দিনা চন্দন, বগা চন্দন লগত কেঁচা গাখীৰ এই দুইটা বস্তু মহাদেৱৰ লিংগত অভিষেক কৰিব লাগে। এনে কৰিলে গুৰুৰ কৃপাদৃষ্টি লাভ হয়, গুৰুৰ যদি কিবা দুখ থাকে সেইখিনি দূৰ হয়। বন্ধু, যিসকলে জীৱনত অপৰচুনিটি বিচাৰি আছে, তেওঁলোকে কিন্তু ভাল সুবিধা আজিলৈকে লাভ কৰা নাই, ব্যৱসায়ৰ ক্ষেত্ৰতে হওক, চাকৰিৰ ক্ষেত্ৰতে হওক, সেই ক্ষেত্ৰত তেওঁলোকে মহাদেৱৰ শিৱলিংগত গোলাপ জলেৰে অভিষেক কৰিব লাগে। এনে কৰিলে তেওঁলোকৰ জীৱনলৈ সুবিধাৰ বাট মুকলি হয়। যিসকলে ব্যৱসায় কৰি আছে আৰু ব্যৱসায়ত তেওঁলোকে উন্নতি হোৱাটো কামনা কৰিছে, ব্যৱসায়ত তেওঁলোকৰ শীঘ্ৰ উন্নতি হোৱাটো তেওঁলোকে কামনা কৰিছে, আৰ্থিক লাভৰ তেওঁলোকৰ ইচ্ছা আছে, তেনে ক্ষেত্ৰত তেওঁলোকে শিৱৰাত্ৰিৰ দিনা শিৱলিংগত মৌ জোলেৰে অভিষেক কৰিব লাগে। এনে কৰিলে তেওঁলোকৰ ব্যৱসায়ত দ্ৰুত উন্নতি লাভ হয়, চাৰিও দিশৰ পৰা ধন লাভ হয়। এতিয়া আমি আলোচনা কৰোঁ যে ৰাশি অনুসৰি আমি শিৱৰাত্ৰিৰ দিনা কি উপায় কৰিব লাগে। মেঘ ৰাশি আৰু বৃশ্চিক ৰাশি এই দুটা ৰাশিৰ স্বামী হৈছে মংগল, গতিকে শিৱৰাত্ৰিৰ দিনা এই মেঘ ৰাশি আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কেঁচা গাখীৰৰ লগত ৰঙা চন্দনৰ অকণমান পাউডাৰ মিলাই লৈ শিৱলিংগত অভিষেক কৰিব লাগে। যিসকল বৃষ ৰাশি আৰু তুলা ৰাশিৰ জাতক বা জাতিকা, তেওঁলোকে শিৱলিংগত যিকোনো ধৰণৰ সুগন্ধি দ্ৰব্য বা অগৰু অৰ্পণ কৰিব লাগে। যিসকল কৰ্কট ৰাশিৰ জাতক জাতিকা, তেওঁলোকে শিৱলিংগত কেঁচা গাখীৰ আৰু চাউল অৰ্থাৎ অক্ষত তেওঁলোকে শিৱলিংগত অভিষেক কৰিব লাগে। যিসকল সিংহ ৰাশিৰ জাতক জাতিকা, তেওঁলোকে শিৱলিংগত ঘিউৰ দ্বাৰা অভিষেক কৰিব লাগে। যিসকল কন্যা বা মিথুন ৰাশিৰ জাতক জাতিকা, তেওঁলোকে শিৱলিংগত ধতুৰাৰ ফুল আৰু ধতুৰাৰ ফল অৰ্পণ কৰিব লাগে। যিসকল ধনু ৰাশি বা মীন ৰাশিৰ জাতক জাতিকা, তেওঁলোকে বগা চন্দন আৰু কেঁচা গাখীৰৰ সৈতে মহাদেৱৰ শিৱলিংগত শিৱৰাত্ৰিৰ দিনা অভিষেক কৰিব লাগে। বন্ধুসকল, যিসকল মকৰ ৰাশি আৰু কুম্ভ ৰাশিৰ জাতক জাতিকা, তেওঁলোকে শিৱৰাত্ৰিৰ দিনা শিৱলিংগত কেঁচা গাখীৰৰ লগত কলা তিল মিলাই লৈ শিৱলিংগত অভিষেক কৰিব লাগে। বন্ধুসকল, শিৱৰাত্ৰিত অভিষেক কৰাৰ এটা বিশেষ মহত্ব থাকে। যদি ৰাশি অনুসৰি আপোনালোকে অভিষেক কৰে শিৱলিংগত আৰু অভিষেক কৰোঁতে নিজৰ মনৰ ইচ্ছাৰ কথা কয়, সেই ইচ্ছা অতি সোনকালে পূৰ্ণ হয় বুলি শাস্ত্ৰত কোৱা হৈছে। বন্ধুসকল, তাৰোপৰি যিসকলে নিজৰ ৰাশিৰ সম্পৰ্কে নাজানে, কেৱল মাত্ৰ তেওঁলোকে মহাদেৱ শিৱক সন্তুষ্ট কৰিব খুজিছে, তেওঁলোকে শিৱলিংগত কেঁচা গাখীৰ, বেলপাত ইত্যাদিবিলাক অৰ্পণ কৰিব লাগে আৰু মনে মনে ওম নমঃ শিৱায় মন্ত্ৰ সহস্ৰবাৰ, হাজাৰবাৰ জপ কৰিব লাগে। এনেকৈ তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধি আহে, যিকোনো সমস্যা তেওঁলোকৰ পৰা দূৰত থাকে। গতিকে বন্ধুসকল, শিৱৰাত্ৰিৰ দিনা আমি মহাদেৱ শিৱক সন্তুষ্ট কৰিবৰ কাৰণে, নিজৰ মনৰ ইচ্ছা পূৰ্ণ কৰিবৰ কাৰণে আৰু এটা উপায় কৰিব লাগে যে আমাৰ যিখিনি ইচ্ছা থাকে সেইখিনি মহাদেৱ শিৱক কোৱাৰ লগতে তেওঁৰ ওচৰতে থকা নন্দী বাবাৰ কাণত কিন্তু ক'বলৈ পাহৰিব নালাগে। মহাদেৱ শিৱৰ অত্যন্ত প্ৰিয় শিষ্য হৈছে নন্দী বাবা। নন্দীক যদি আপুনি নিজৰ মনৰ ইচ্ছাৰ কথা কয়, তেন্তে অতি সোনকালে সেই ইচ্ছা মহাদেৱে
পূৰ্ণ কৰে বুলি শাস্ত্ৰত কোৱা হৈছে গতিকে আপোনালোকৰ যিকোনো ইচ্ছা হওক সেই ইচ্ছা আপুনি কিন্তু নন্দীৰ কাণত ক'বলৈ কেতিয়াও নাপাহৰিব বন্ধুসকল আশা কৰিছোঁ আপোনালোক সকলোৰে আগন্তুক শিৱৰাত্ৰি শুভ হওক মংগলময় হওক মহাদেৱ শিৱৰ কৃপা দৃষ্টি আপোনালোকৰ সকলোৰে ওপৰতে থাকক আপোনালোকৰ সকলোৰে সমস্যা দূৰ হওক আপোনালোক সকলোৰে সুখী সমৃদ্ধি হওক বন্ধুসকল এই কামনা কৰি আজি মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ